সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণী 53 সংখ্যক মিষ্টাৰ আছাম 2025ৰ সফল সামৰণি। প্ৰকাশ প্ৰধানলৈ মিষ্টাৰ আছাম 2025ৰ খিতাপ। ছায়া বৰুৱাৰ শিৰত মিছ আছাম 2025ৰ সন্মান। দেওবাৰে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হয় সিদ্ধাৰ্থ বৰগোহাঁই সোঁৱৰণী 53 সংখ্যক মিষ্টাৰ আছাম 2025 দেহশ্ৰীৰ প্ৰতিযোগিতা। অসম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ সহযোগত কামৰূপ ফিজিক এছ'চিয়েশ্যনে আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 12খন জিলাই। ছিনিয়ৰ, জুনিয়ৰ, মাষ্টাৰ্ছ আৰু ওমেন বডি বিল্ডিং শাখাত 200ৰো অধিক শৰীৰ চৰ্চাবিদে ক্ৰীড়াংগনত দাঙি ধৰিলে প্ৰদৰ্শন। 4 লাখ প্ৰাইজ মানি সম্বলিত দেহশ্ৰী প্ৰতিযোগিতাখনত মিষ্টাৰ আছাম 2025ৰ খিতাপ অৰ্জন কৰে প্ৰকাশ প্ৰধানে। ছায়া বৰুৱাৰ শিৰত জিলিকিল মিছ আছাম 2025ৰ সন্মান। সেইদৰে ৰিংকু দাসে মাষ্টাৰ্ছ মিষ্টাৰ আছামৰ সন্মান আজুৰি অনাৰ বিপৰীতে জুনিয়ৰ মিষ্টাৰ আছাম ৰূপে উজ্বলিল দেৱজিৎ পেগু। তদুপৰি কামৰূপ জিলাই লাভ কৰে শ্ৰেষ্ঠ দলৰ সন্মান। এই প্ৰতিযোগিতাত মিষ্টাৰ আছামে 75,000, মিছ আছামে 50,000, মিষ্টাৰ আছাম জুনিয়ৰে 40,000 আৰু মাষ্টাৰ্ছ মিষ্টাৰ আছামে লাভ কৰে 30,000 টকাৰ প্ৰাইজ মানি। তৃতীয়বাৰলৈ মিষ্টাৰ আছামৰ খিতাপ দখল কৰি আনন্দিত প্ৰকাশ প্ৰধান। মই আগতে ধন্যবাদ জনালোঁ আছাম বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্যন আৰু ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেশ্যনক ইমান ভালকৈ গেম অৰ্গেনাইজ কৰিছে আৰু তাৰপিছত বহুত ভালকৈ অৰ্গেনাইজ কৰিছে আৰু দিছ টাইম ইভেন ডে বাই ডে মানে প্ৰাইজ মানে ইনক্ৰিজ কৰি আছে। এইটো বহুত ডাঙৰ কথা হয়। এজ এ বডি বিল্ডাৰ আমাৰ এনে খৰচটো বহুত বেছি থাকে আৰু এতিয়া IBBF মানে ইচ এণ্ড এভৰি গেমত প্ৰাইজ মানি দিয়া আৰম্ভ কৰিছে। এইটো কাৰণে বহুত ভাল লাগে আৰু এইটো মই থাৰ্ড টাইম হয় মিষ্টাৰ আছাম। ভাল লাগিছে আৰু কিমান পালে প্ৰাইজ মানি? 75,000 পাইছোঁ। মিষ্টাৰ ইণ্ডিয়া হ'ব নেক্সট ইয়েৰত, এইটো ইয়েৰত শেষ হৈ গ'ল আৰু তাৰপিছত নেক্সট ইয়েৰ নেশ্যনেল ইণ্টাৰনেশ্যনেল চব গেমছ থাকিব আৰু তাৰপিছত খৰাঘাটো আছে আমাৰ অসমৰ চবকে ডাঙৰ গেম। যোৱাবাৰো সিদ্ধাৰ্থ ডাঙৰীয়া নামৰ মেমৰিয়েল কৰিছে আৰু এইবাৰো কৰিছে আৰু মানে ইমান ভালকৈ অৰ্গেনাইজ কৰিছে তেহঁতৰ ফেমিলি আৰু মানে এইবাৰ ইচ এণ্ড এভৰি কেটেগৰীত প্ৰাইজ মানি দিছে। ইমান বেছিকৈ তেহঁতে মানে ইনভেষ্ট কৰিছে এই গেমত, সেইকাৰণে বহুত ভাল লাগিছে আৰু ধন্যবাদ জনালোঁ তেহঁতৰ ফেমিলিক। ইফালে অসম ৰাজ্যিক শৰীৰ চৰ্চা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা কৰিছে প্ৰয়াত শৰীৰ চৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ পৰিয়ালবৰ্গই। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰাৰ বাবে অসম বডি বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ'চিয়েশ্যনৰ হৈ সভাপতি ভৱজ্যোতি গোস্বামীয়ে প্ৰয়াত শৰীৰ চৰ্চাবিদগৰাকীৰ পৰিয়ালবৰ্গক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। আমাৰ 200ৰ ওপৰত প্ৰতিযোগিতা হ'ল আৰু আমাৰ মিছ আছাম টাইটেল পালে ছায়া বৰুৱা তেজপুৰৰ, তাৰপিছত মাষ্টাৰ্ছ টাইটেল পালে ৰিংকু দাস শোণিতপুৰৰ কামৰূপৰ আৰু জুনিয়ৰ মিষ্টাৰ আছাম টাইটেল পালে গোলাঘাটৰ দেৱজিৎ পেগু আৰু ছিনিয়ৰ মিষ্টাৰ আছাম প্ৰেচিডেণ্ট মিষ্টাৰ আছাম টাইটেল পালে প্ৰকাশ প্ৰধানে পালে। গতিকে আমাৰ সেই 4টা টাইটেল আৰু বেষ্ট টিম পালে কামৰূপ ডিষ্ট্ৰিক্টে। আমাৰ যিখিনি খেলুৱৈ আছিলে বহুত কেইগৰাকী আমাৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ভাগ লৈছিলে আৰু 21খন জিলাৰ প্ৰতিযোগিতাত অংশ লৈছিলে। এইটো আমাৰ ধেমাজিৰ আমাৰ এগৰাকী প্ৰাক্তন শৰীৰ চৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ সোঁৱৰণত আমি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিলোঁ। আমি যোৱা বছৰ অনুষ্ঠিত কৰিছোঁ আৰু তেখেতসকলৰ পৰিয়ালে আমাক সহযোগিতা কৰিছে খেলখন অনুষ্ঠিত কৰাত। গতিকে তেখেতসকলৰ পৰিয়ালক ইয়াৰ যোগেদি আমি ধন্যবাদ জনাইছোঁ আৰু সিদ্ধাৰ্থ বৰগোহাঁইৰ আমি আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। লগতে আমি আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমাৰ অসমৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ 6 বাৰৰ মিষ্টাৰ ইণ্ডিয়া শ্ৰদ্ধাৰ হৰকান্ত বৰগোহাঁই ডাঙৰীয়া। তেওঁ আজি কিছুদিন আগতে তেখেতে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। তেখেতৰ কাৰণে আমি আজি শ্ৰদ্ধাঞ্জলি যাচিলোঁ। ইফালে প্ৰতিযোগিতাস্থলীত মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা, বিশ্ব চেম্পিয়ন পবিত্ৰ নাথ,
অসম টাংচুডু সন্থাৰ সম্পাদক মাষ্টাৰ দেৱজিৎ গগৈৰ দৰে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ উপৰি প্ৰয়াত হৰিশ্বৰ চাবিত সিদ্ধাৰ্থ বৰগোহাঁই পৰিয়ালৰ লোকেও বিজয়ী খেলুৱৈসকলক প্ৰদান কৰে ট্ৰফি, মেডেল আৰু চাৰ্টিফিকেট। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বিচাৰক অফিচিয়েলসকলকো বিশেষভাৱে সন্মান জনায় আয়োজকে। ক্ৰীড়া অনুৰাগীৰ আশা, এনে প্ৰতিযোগিতাৰ আচলত ধৰি হৰিচৰ্চাৰ ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক অসমৰ উদিত প্ৰতিভা। মিষ্টাৰ আছাম দেহশ্ৰী প্ৰতিযোগিতাত বিজয়ী সকলো হৰিচৰ্চাবিদলৈ গগৈ স্পৰ্টছ এনিৰ তৰফৰ পৰা যাচিলো অলেখ শুভকামনা। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in